কোভিড ভ্যাকচিন লৈ ভুল কৰিলে নেকি? কোভিশিল্ড ভ্যাকচিন নিৰ্মাতা এষ্ট্ৰাজেনেকাই স্বীকাৰ কৰিলে ভ্যাকচিনৰ বিপজ্জনক পাৰ্শ্বক্ৰিয়াৰ কথা। কোভিড মহামাৰীৰ সেই ভয়াৱহ দিনবোৰৰ কথা আপোনাৰ মনত আছেনে? চৌদিশে সৃষ্টি হৈছে আতংকময় পৰিস্থিতিৰ। লকডাউন, হোম আইচলেশ্যন আৰু যে কটকী। তেতিয়া সকলোৱে চিন্তা কৰিছিল কেতিয়া ওলাব কোভিডৰ ভ্যাকচিন। অৱশেষত ভ্যাকচিন ওলাল। আনকি ভ্যাকচিন লোৱাটো হৈ পৰিল সকলোৰে বাবে বাধ্যতামূলক। ভ্যাকচিন নোলোৱাকৈ আপুনি যাব নোৱাৰিব শ্বপিং মল, ৰাজহুৱা স্থান, অফিচ, কাৰ্যালয় আদিলৈ। ব্যৱসায় প্ৰতিষ্ঠান খুলিবলৈ হ'লেও কৰ্মচাৰীয়ে ওলমাই ৰাখিব লাগিব উই আৰ ভ্যাকচিনেটেড ফলক। ভ্যাকচিন লোৱাৰ প্ৰমাণপত্ৰ নেদেখিলে কৰ্মচাৰীয়ে দৰমহা নাপাব, কোনো পৰীক্ষাত বহিব নোৱাৰিব আদি বিভিন্ন নীতি নিয়ম। আমিও ভ্যাকচিন ল'বলৈ কেইবাদিন আগতেই স্লট বুকিং কৰি নাম ৰেজিষ্টাৰ কৰিছিল। বহু লোকে আনকি ভ্যাকচিন ল'বলৈ ৰাতিও কটাইছিল ভ্যাকচিন দিয়া কেন্দ্ৰত। দীঘলীয়া শাৰী, আৰক্ষী, স্বাস্থ্যকৰ্মীয়েও ভ্যাকচিন দিয়াৰ নামত কিমান যে কৰ্কটনা শুনিবলগীয়া হৈছিল। এতিয়া পিছে সেয়া পুৰণি লগা হ'ল। কোভিডো গ'ল, ভ্যাকচিনো দিয়া হ'ল। কিন্তু থাকি গ'ল নেকি কোভিড ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়া? মাজে মাজে চলি আছিল এই বিতৰ্ক আৰু আজি যেন সঁচা প্ৰমাণিত হ'ল কোভিড ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা। আৰু আজি কোভিশিল্ড ভ্যাকচিন নিৰ্মাতা এষ্ট্ৰাজেনেকাই ব্ৰিটিছ আদালতত ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিলে নেকি? কোভিড ভ্যাকচিন আৰু ইয়াৰ বিপজ্জনক পাৰ্শ্বক্ৰিয়াৰ সন্দৰ্ভত এক ডাঙৰ আপডেট আহিছে। কেইবাজনো স্বাস্থ্য বিশেষজ্ঞই কৰিছে এই সন্দৰ্ভত প্ৰশ্ন। ব্ৰিটিছ ছুইডিছ বহুজাতিক ফাৰ্মাচিউটিকেল আৰু জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান এষ্ট্ৰাজেনেকাই আদালতত স্বীকাৰ কৰিছে যে তেওঁলোকৰ কোভিড ভ্যাকচিন কোভিশিল্ডে মানৱ দেহত বিৰল পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। কোভিশিল্ড এষ্ট্ৰাজেনেকাৰ দ্বাৰা ডেভেলপ কৰা আৰু ভাৰতৰ চিৰাম ইনষ্টিটিউটৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। ভাৰতত ই বহুলভাৱে প্ৰদান কৰা কোভিড ভ্যাকচিনৰ ভিতৰত আছিল অন্যতম। ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে এষ্ট্ৰাজেনেকাই কি কৈছে? বৰ্তমান এষ্ট্ৰাজেনেকাই ইউকেৰ আদালতৰ এক মোকৰ্দমাৰ সন্মুখীন হৈছে, কাৰণ তেওঁলোকৰ ভ্যাকচিনৰ কুপ্ৰভাৱৰ ফলত বহু লোকে মৃত্যুক সাৱটিছে বুলি সন্দেহ কৰি কোম্পানীটোৰ বিৰুদ্ধে ৫১টা গোচৰ ৰুজু কৰা হৈছে। আৰু অৱশেষত আদালতত প্ৰতিষ্ঠানটোৱে স্বীকাৰ কৰিছে যে কোভিশিল্ডে অতি বিৰল ক্ষেত্ৰত TTS সৃষ্টি কৰিব পাৰে। এই TTS কি? ইয়াৰ অৰ্থ হৈছে থিম্বছিছ উইথ থিম্বোচাইটোপেনিয়া, এক বিৰল অৰ্থাৎ গুৰুতৰ স্থিতি, যাক সাধাৰণভাৱে ক'বলৈ হ'লে ৰক্তনলী গোট মৰা বুলি ক'ব পাৰি। TTSৰ ফলত হাৰ্ট এটেক, ব্ৰেইন ষ্ট্ৰোক, তীব্ৰ মূৰৰ বিষ, পেটৰ বিষ, ভৰি ফুলা, উশাহ চুটি হোৱা আৰু স্নায়ৱিক ঘাটিৰ দৰে ঘটনা হ'ব পাৰে। এতিয়া পিছে কি হ'ব? কোভিশিল্ড ভ্যাকচিনটো আমি বহুতেই ল'লোঁ, আজিকালি সঘনাই হোৱা হাৰ্ট এটেক ভ্যাকচিন লোৱাৰে পাৰ্শ্বক্ৰিয়া নেকি? এই ক্ষেত্ৰত আৰু অধিক গৱেষণাৰ প্ৰয়োজন নাইনে? বিচাৰ কৰক আপুনি।